আইডিৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আদিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক যোগ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আদিৰ বুলনিত আমি প্ৰচাৰ কৰিবলৈ লৈছোঁ এটি আলোচনা শীৰ্ষক নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। এই আলোচনাটিৰ সমল ব্যক্তিৰূপে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক। তেওঁলোক হ'ল দীপান্বিতা চান্দৱাৰকাৰ আৰু সুজাতা শইকীয়া। যোগাচাৰ্য দীপান্বিতা চান্দৱাৰকাৰ বাইদেউ আৰু সুজাতা শইকীয়া বাইদেউ, আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ধন্যবাদ। এইখিনিতে মই আজি বিশ্ব যোগ দিৱস উপলক্ষে সমূহ আইদেউসকললৈ শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি যিটো বিষয় আলোচনাৰ বাবে লৈছোঁ নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই মূল বিষয়টো আলোচনা কৰাৰ আগতে আমি জানিব বিচাৰিছোঁ যোগ কি, সংক্ষেপে যদি কৈ দিয়ে। মহামুনি পতঞ্জলীয়ে যোগৰ যিটো ব্যাখ্যা দিছে বা যিকোনো যোগ সূত্ৰতে আমি পাওঁ, যোগ বুলি ক'লে যুজ্যতে অনেন ইতি যোগঃ, এই ব্যাখ্যাটো দিছে। যুজ্যতে মানে দুটা বস্তু একেলগ কৰা, মিলন। সেয়া বৃহৎ স্তৰত কৈছে আত্মা পৰমাত্মাৰ মিলন, কিন্তু আমি ইয়াতে ল'ম আমাৰ শৰীৰ আৰু মনৰ মিলন। কেৱল শৰীৰ আৰু মনৰ মিলনেই নহয়, ইয়াত আৰু এটা শব্দ আছে, অনেনে শব্দটো দিছে। অনেনে মানে আৰু অনেকৰ লগত, যে আমি প্ৰথমতে নিজৰ স্বাস্থ্য, শাৰীৰিক মানসিক বৌদ্ধিক স্বাস্থ্য ঠিক কৰিম, তাৰপিছত তাৰ লগতে আমি আমাৰ পৰিয়ালৰ স্বাস্থ্য ঠিক কৰিম, পৰিয়ালৰ লগত আমাৰ সমাজখন জোৰ খাব, সমাজৰ লগত আমাৰ নিজৰ দেশখনৰ লগত আমাৰ ৰাষ্ট্ৰ, তাৰপিছত গোটেই বিশ্ব জগতখন, গোটেই প্ৰকৃতিখন। অনেনেও শব্দটোৰ মিনিং তেনেকৈ লৈ গৈছে। এই সকলোৰে প্ৰকৃতি বুলি ক'লে গছ লতা পশু পক্ষী জীৱ জন্তু সকলো আহিব, গোটেই ব্ৰহ্মাণ্ডখন আহিব। সকলোৱে মিলি একেলগে সমন্বয় ৰক্ষা কৰি ভালভাৱে সুস্থভাৱে জীৱন যাপন কৰাটোহে হৈছে যোগ। এইবাৰৰ যিটো বিষয়বস্তু দিছে য়োগা ফৰ হেল্ডি এজিং, ইয়াতে যোগ, স্বাস্থ্য আৰু আমাৰ বয়সকালটো, এজিং যিটো কয়, লাহে লাহে আমি বৃদ্ধ অৱস্থালৈ গতি কৰোঁ। গতিকে যোগৰ দ্বাৰা নিজকে কেনেকৈ শেষলৈকে মানে আমাৰ বয়সকাললৈকে নিজকে ঠিক ৰাখিম, সুস্থ জীৱনৰ কাৰণে আমি যোগৰ অভ্যাস আৰম্ভ কৰিব লাগিব। হয়, যোগাসন বা যোগ কি সংক্ষেপে দীপান্বিতা বাইদেৱে ক'লে। এইবাৰ সুজাতা বাইদেৱে স্বাস্থ্য সম্পৰ্কে যদি অলপ কৈ দিয়ে। সাধাৰণতে আমি সকলোৱে নিৰোগী শৰীৰ এটাকে ভাল স্বাস্থ্য বুলি আমি ভাবোঁ, কিন্তু একচুৱেলি আমি শৰীৰটোৰ লগতে মনটো ভাল ৰাখিব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ সুস্থ স্বাস্থ্য বুলি ভাবোঁ। নিৰোগী শৰীৰ এটা হ'বলৈ হ'লে সকাৰাত্মক এটা মন লাগিব, সুবুদ্ধি লাগিব, সুচিন্তা আৰু আৱেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আমাৰ যেতিয়া থাকিব, তাকেহে আমি সুস্বাস্থ্য বুলি ক'ব পাৰোঁ সম্পূৰ্ণভাৱে। হয়, আৰু আমাৰ আজি আলোচনাৰ বিষয়টোত আৰু এটা শব্দ আছে যিটো হ'ল বাৰ্ধক্য। এতিয়া বাৰ্ধক্য বুলিলে আমি কি বুজো বা কেতিয়াৰ পৰা বাৰ্ধক্য আৰম্ভ হয়, দীপান্বিতা বাইদেউ? সাধাৰণতে আমাৰ যিটো এটা ধাৰণা যে আমি 60 বছৰ পাৰ হ'লে এই মানুহজনক এনেকৈ আমি সম্বোধন কৰোঁ, কিন্তু এজিঙৰ আগতে আমি অকণমান গ্ৰথটো চাওঁ। ছোৱালীৰ ক্ষেত্ৰত 14 পৰা 16 বছৰলৈ বিকাশ হয় শাৰীৰিক, ল'ৰাৰ ক্ষেত্ৰত 16 পৰা 18 বছৰলৈ, আৰু 20 বছৰ বয়সলৈকে এজন ব্যক্তিৰ, পুৰুষেই হওক বা মহিলাই হওক, তেওঁ শাৰীৰিক, ধৰক আমাৰ মাংসপেশীৰ গঠন, হাড়ৰ গঠন, আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন যন্ত্ৰণা আছে, যিবিলাক ছিষ্টেমছ আছে, সেইবিলাকৰ গঠন পূৰা পৰিপূৰ্ণ হয় 20 বছৰ। কিন্তু এইখিনিতে আমাৰ যিটো ব্ৰেইন বা মগজুৰ যিটো বিকাশ, সেইটো 25 বছৰ বয়সলৈকে হয়। মগজুৰ সম্পূৰ্ণ বিকাশ 25 বছৰ বয়সত সম্পূৰ্ণ হয়। তাৰ পিছৰ সময়ছোৱাত, সেই সময়ত ব্যক্তি এজন ইষ্টাব্লিছ হয়, পূৰা ব্যস্ত হৈ থাকে সেইখিনি সময়। কিন্তু 35 বছৰত এজ পাৰ ছায়েন্স, বিজ্ঞানৰ মতে 35 বছৰ পিছৰ পৰাই আমাৰ এজিং আৰম্ভ হয়। লাহে লাহে শক্তি কমিবলৈ ধৰে, মানসিক স্তৰত শক্তি কমিবলৈ ধৰে, বৌদ্ধিক স্তৰত শক্তি কমিবলৈ ধৰে, কিন্তু আমি সেইটো গম নাপাওঁ। মানে ইমান আমাৰ কামৰ ব্যস্ততা থাকে, সেইখিনি আমাৰ পূৰা জীৱনটো চলাই নিয়াৰ সময় নহয়, গতিকে আমি সেই এজিং প্ৰচেছটো গম নাপাওঁ, মানে নীৰৱে ভিতৰি চলি থাকে। এজ পাৰ ছাইন্স হাড়বোৰ দুৰ্বল হ'বলৈ ধৰে, আমি কওঁ নহয় ঠুনুকা হৈ যায়, বন ডেনচিটি কমি যায়, আমাৰ ধৰা হজম শক্তি লাহে লাহে কম হ'বলৈ ধৰে,
লাংছটোৱে লাহে লাহে কম হ'বলৈ ধৰে, অলপ ধৰা চিৰি উঠিলেই আমাৰ উশাহ চুটি হয়, এই ধৰণে মানে সেই লক্ষণবোৰ বাৰু মই অকণমান সুজাতাক বিশেষকৈ কৈ দিব ক'ম যে তেতিয়াৰ পৰাই আমাৰ বাৰ্ধক্যৰ দিশলৈ আমি আগবাঢ়ি যাওঁ। কিন্তু সেইখিনি সময়ৰ পৰাই যদি আমি যোগাভ্যাস কৰিবলৈ লওঁ, আসন কৰোঁ, প্ৰাণায়াম কৰোঁ, ধ্যানৰ অভ্যাস কৰোঁ, ক্ৰিয়াৰ অভ্যাস কৰোঁ, খোৱা লোৱাত আমি সংযম হওঁ, আমাৰ জীৱনশৈলীটো যদি তেতিয়াৰ পৰাই আমি ঠিক কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিতভাৱে আমি যিটো আমি ধৰি লৈছোঁ 70 বছৰ বা 80 বছৰত আমি এটা সুন্দৰ জীৱন উদযাপন কৰিব পাৰিম, সুন্দৰভাৱে থাকিব পাৰিম। হয়, নিশ্চয়কৈ। সুজাতা বাইদেউ, বয়স বৃদ্ধিৰ শাৰীৰিক লক্ষণসমূহৰ বিষয়ে অকণমান যদি কৈ দিয়ে আপুনি। বয়স বৃদ্ধিৰ প্ৰথম শাৰীৰিক লক্ষণ হৈছে আমাৰ শৰীৰৰ কাম কৰাৰ ক্ষমতা কমি আহে। শৰীৰৰ মাংসপেশীৰ আমাৰ যিখিনি মানে ষ্ট্ৰেংথ বা জোৰ থাকিব লাগে সেইখিনি লাহে লাহে কমি আহে, টোপনি কম হয়, লাহে লাহে এলাহ বৃদ্ধি হয়। আগৰ 25-30 বছৰত যিখিনি আমি কাম কৰিবলৈ উদ্যমতা ৰাখোঁ সেইখিনি লাহে লাহে শৰীৰৰ পৰা কমি আহে, উৎসাহ কমি আহে, এলাহ ভাৱ বৃদ্ধি হয়। সেইখিনিয়ে মানে প্ৰাথমিকতা মানে সেইখিনিয়ে শৰীৰৰ বয়স বৃদ্ধিৰ লক্ষণৰ লগতে আচলতে মানসিক লক্ষণো, যিটো ধৰক এই আগ্ৰহ কমি যায়, উৎসাহ কমি যায়, সেইবোৰ মানসিক লক্ষণ। মানসিক লক্ষণ, এলাহ লাগে, নতুন কিবা এটা কৰিবলৈ মন নাযায়, এনেকুৱা ধৰণৰ লক্ষণসমূহে যেতিয়া আমাৰ শৰীৰত বা মনত দেখা দিব, তেতিয়াই তাৰমানে আমি অনুধাৱন কৰিব লাগিব যে আমি লাহে লাহে আমাৰ বয়স হৈছে। আৰু কিছুমান তুমি চাব সেয়া যিটো কৈছে টোপনি কমি যোৱা, ভোক নালাগে, মানে ভোক নালাগাটো কি আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো লাহে লাহে দুৰ্বল হ'বলৈ ধৰে। এতিয়া সুস্বাস্থ্যৰ 4টা লক্ষণ আছে: ভাল টোপনি অহা, ভোক লগা, আৰু যিটো খাদ্য খালোঁ সেইটো ভালকৈ হজম হৈ এলিমিনেট হৈ যোৱা, মানে ওলাই যোৱা, আমাৰ মলমূত্ৰত ত্যাগ হোৱা, আৰু সঠিককৈ চিন্তা কৰিব পৰা, কোনো ধৰা মানসিক দ্বন্দ্বটো নাথাকে। এইখিনি বস্তু আমাৰ এটা ধুনীয়া স্বাস্থ্যৰ লক্ষণ। আমি ঠিকমতে টোপনি গৈছোঁ, ঠিকমতে খাইছোঁ, শুইছোঁ, ঠিকমতে হজম হৈছে, যে তেতিয়া জানিব যে মোৰ শৰীৰ সম্পূৰ্ণ ঠিক আছে, সুস্থ সিদ্ধান্ত ল'ব পাৰিছোঁ। গতিকে এইবোৰ ক্ষেত্ৰত আমি নিজকে অকণমান কি কৰিব লাগিব, এনালাইচিছ কৰিব লাগিব, নিজকে পৰ্যবেক্ষণ কৰিব লাগিব যে মই ঠিকে আছোঁ নে নাই, বয়স বৃদ্ধিৰ লগে লগে মোৰ কিবা শাৰীৰিক বা মানসিক সমস্যাই দেখা দিছে নেকি, ইত্যাদি ইত্যাদি, নহয় জানো? আৰু যদি সমস্যা কিছুমান আহিলে আমি সঠিক সময়ত আমি সঠিক ডিচিশ্যনটো ল'ব নোৱাৰোঁ, সিদ্ধান্তটো ল'ব নোৱাৰে, তেনেকুৱা হয়। আৰু কিছুমান শাৰীৰিক লক্ষণ, লাহে লাহে চকুৰ দৃষ্টিশক্তি কমে, কাণেৰে কম শুনা হয়, লাহে লাহে আঁঠুৰ বিষ আৰম্ভ হ'ল, কঁকালৰ বিষ আৰম্ভ হ'ল, আজিকালি যিবোৰ চুগাৰ, ডায়েবেটিক হয়, হাই প্ৰেছাৰ হয়, এইবিলাক আমাৰ জীৱনশৈলীৰ লগত জড়িত। এনেকুৱা ধৰণৰ ৰোগবোৰ আৰম্ভ হয়, মানুহৰ কৌষ্ঠকাঠিন্য আৰম্ভ হয়। আপুনি যিসমূহ কথা ক'লে এতিয়া সেইখিনি আচলতে আমাৰ সাধাৰণ বাৰ্ধক্যৰ ফালে আমি আগবাঢ়ি লক্ষণ, নহয় জানো? কিন্তু নিৰোগী বাৰ্ধক্য আৰু সচৰাচৰ যে সাধাৰণ বাৰ্ধক্য, এই দুই বাৰ্ধক্যৰ মাজত নিশ্চয় পাৰ্থক্য আছে। পাৰ্থক্যসমূহৰ কথা যদি অলপ কৈ দিওঁ। এতিয়া চোৱা, নিৰোগী মানে কি, যদি মই আৰম্ভণিৰ পৰাই মই সূৰ্য নমস্কাৰ কৰিছোঁ, আসনৰ অভ্যাস কৰিছোঁ, তেতিয়াহ'লে মোৰ শৰীৰটো ঠিক থাকিব। মোৰ যদি 50 বছৰো হৈ গ'ল, 60 বছৰো হৈ গ'ল, নিৰোগী হৈ থাকিব যদি নিয়মিত যোগাভ্যাস কৰে। কিন্তু ইয়াৰ আৰম্ভণি আগতীয়াকৈ কৰিব লাগিব, নহয় জানো? আগৰ পৰাই যদি বিশেষ অন্য লাগে, সূৰ্য নমস্কাৰৰ অভ্যাসো যদি ল'ৰা ছোৱালীবিলাকে কৰে, ষ্টুডেণ্টবিলাকে আৰম্ভ কৰে, বয়সকালতেই যিবোৰ আমি শাৰীৰিক অসুবিধাবোৰ আহিব সেইবোৰ কমি যাব। সেইবোৰ কমি গ'লেতো এনেই স্বাস্থ্যটো ভালে থাকিলে মনো ভাল থাকিব, হয় নহয়? হয়। মন ভালে ৰাখিবলৈও যোগাসনত কিবা উপায় আছে নেকি? মানসিক ক্ষেত্ৰত আমাৰ যি সাধাৰণতে আজিকালি হয় অলপ কথাতে ডিপ্ৰেশ্যন হয়, হয় নহয়? এংজাইটি থাকে, ভয় থাকে মানুহৰ, এইবিলাক আমাৰ মানসিক বেমাৰ, হয় নহয়? এই মানসিক বেমাৰবোৰ যদি আমি প্ৰাণায়ামৰ অভ্যাস কৰোঁ, ব্ৰিডিং এক্সাৰচাইজ কৰোঁ, এই মানসিক অসুস্থতাবোৰ আমাৰ বয়সস্থ কালত একেবাৰেই নাহে, বৰঞ্চ ওলোট আহে, আৰু সেই মনটো উৎসাহ হৈ থাকিব, ভাল হৈ থাকিব। আৰু ঠিক তেনেকৈ ভাল ধৰা পঢ়া শুনা কৰিছে, ভাল কিবা শুনিছে, কোনোবা সৎসংগত গৈছে, যিটো আমাৰ বুদ্ধিৰ বিকাশ, নহয়? বুদ্ধিয়ে আমাক মেইন গোটেই সিদ্ধান্ত লোৱাৰ হেৰিটো চলাই থাকে। মনটোতো বাৰু অকণমান আৱেগৰ লগত জড়িত হৈয়ে থাকে, মনে বিচাৰেই মোৰ যদিও চুগাৰ আছে, ডায়েবেটিছ আছে, মই মিঠাই খাবলৈ ভাল পাওঁ, খাবলৈ মন যায়, খাই দিওঁ নেকি? কিন্তু সেই সময়ত আমাক কোনে টিচাৰৰ কামটো কৰে? বুদ্ধিয়ে কৰে, শিক্ষক বোলে নাই তই নাখাবি। গতিকে সেই বুদ্ধিয়ে যিটো কাম কৰে, সেই বৌদ্ধিক শক্তিটো, বৌদ্ধিক বিকাশটো এই বিভিন্ন ধৰণৰ যোগ অভ্যাসৰ দ্বাৰা, ধ্যান যদি কৰি থাকোঁ, আমি প্ৰাণায়ামৰ ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ,
সেইবিলাকেৰে আমাক এই সুস্থ জীৱন এটা ধৰা 60 বছৰ বয়সৰ পিছতো তুমি দেখিবা কোনো শাৰীৰিক তেওঁৰ মানে অসুস্থতা অহা নাই, মানসিক অসুস্থতা অহা নাই, বুদ্ধিৰ বিচাৰ ক্ষমতা আৰু বেছি বৰঞ্চ ভাল হৈছে, আৰু তেওঁ কিবা এটা কৰিবলৈ উৎসাহ পাইছে। 60 বছৰ পিছলৈকো দেখিবা মানে তেওঁৰ কাষলৈ গ'লে যেন তুমি কিবা এটা উৰ্জা পাইছা, শক্তি পাইছা, ভাল লাগিছে তেওঁৰ সান্নিধ্যত থাকি। 60 বছৰ পাৰ হৈ গৈছে, 70 বছৰ পাৰ হৈ গৈছে, কিন্তু ইমান সুন্দৰকৈ মানুহজন কেনেকৈ আছে, সেই হেৰিটো ডিফাৰেঞ্চটো একদম গম পোৱা যাব। আৰু তাৰ পৰা ধুনীয়াকৈ জীৱনটো উদযাপন কৰাও মানুহ তুমি দেখিবা আছে, নাথাকা ভাল বেয়া চবৰে থাকে, হয় নহয়? শাৰীৰিক অসুস্থতা সকলোৰে থাকে, এটা নহয় এটা সময়ত সকলোৰে কিবা নহয় কিবা হয়। যিহেতু আমি দেখিছোঁই যে আমাৰ ফিজিকেল মেণ্টেল ডিজেনেৰেশ্যন লাহে লাহে আৰম্ভ হয়, তাৰতো এটা ৰূপ ওলাবই আমাৰ শৰীৰত বা মনত। গতিকে সেইটোৰ পৰা আমি অভাৰকাম কৰি তাক ল'বলৈ জানিব লাগিব, একচেপ্ট কৰিব লাগিব বস্তুটো। আৰু যোগাভ্যাসৰ দ্বাৰা আমি আচলতে সেই ক্ষেত্ৰত সফল হ'ব পাৰোঁ। ইমান পৰে দীপান্বিতা বাইদেউ কৈ আছে যে কেনেধৰণেৰে আমি বাৰ্ধক্যক এটি সুস্থ বা নিৰোগী বাৰ্ধক্যলৈ লৈ যাব পাৰিম। সুজাতা বাইদেউ, এইবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। এতিয়া যোগাভ্যাসৰ দ্বাৰা আমি নিৰোগী বাৰ্ধক্য কেনেদৰে পাব পাৰোঁ, বা কি কি আসন আমি অভ্যাস কৰিম? ধৰক যিসকলে আগৰ পৰাই যোগাভ্যাস কৰি আছে তেওঁলোকৰ কথা মই সুধিব খোজা নাই, মই বিচাৰিছোঁ যিসকলে নতুনকৈ আৰম্ভ কৰিব তেওঁলোকে কোনবোৰ আসন কৰিব? হয়, আপুনি ভাল কথাই সুধিছে। আমি এতিয়া মেইন বয়সস্থ লোকসকলৰ কাৰণে আমি ক'ব বিচাৰিছোঁ ন, তেওঁলোকে লাহে লাহে আৰম্ভ কৰিব। প্ৰথমতে যোগাভ্যাস, সকলো যোগ অভ্যাস সকলোৰ কাৰণে নহয়, সেইটো পৰা চবেই জানে, কিন্তু বাৰ্ধক্যসকলে যিখিনি প্ৰথমতে আৰম্ভ কৰিছে আমি ব্ৰিডিং এক্সাৰচাইজ বুলি কওঁ, শ্বাস প্ৰশ্বাসৰ যিখিনি অভ্যাস সেইখিনিৰ পৰা আৰম্ভ কৰিব। থিয় হৈ কৰিব নোৱাৰে, চকীখনতে বহি ল'লে পিঠিটো চিধা হৈ পেলাই, হাত দুখন সমানকৈ উশাহটো লওঁতে মেলিলে, আকৌ উশাহটো এৰোঁতে চপালে, তেনেকৈ যদি পিঠিখন চিধা কৰি 10 বাৰো কৰে তেওঁলোকে খুব ভাল লাগিব। তাৰপিছতে বহি বহি আপোনাৰ ভৰিটো এটা ভৰি চিধা কৰিলে উশাহটো লওঁতে, আকৌ চপালে উশাহ এৰোঁতে, এবাৰ ইটো ভৰি চিধা কৰিলে আকৌ চপালে, তেনেকৈ কৰিব পাৰে। প্ৰাৰম্ভিক অৱস্থাৰ কথা মই কৈ আছোঁ। কিছুমান যদি কোনোবা এনেকুৱাও ব্যক্তি আহে বোলে থিয় হৈ কৰিব পৰা নাই, তাৰ কাৰণে আমি বহাই কৰাওঁ, চকীত বহাই কৰাওঁ, আমাৰ ওখ ওখ মূঢ়া আছে মূঢ়াত বহাই কৰাওঁ, বা একেবাৰেও যদি কোনোবা এনেকুৱা ধৰক বেছি অসুস্থ তেওঁলোকক আমি বিচনাখনত শুৱাই পেলাইও লাহে লাহে সেই এক্সাৰচাইজবোৰ আৰম্ভ কৰোঁ। হয়, তাৰপিছত লাহে লাহে সেইখিনি আমি বহাই নিব পাৰে। দেখিব ভৰিকেইটা হাতকেইটা তেনেকৈ অলপ দিন কৰাৰ পিছতে মানুহজন ধুনীয়াকৈ থিয় হ'ব পৰা হৈছে। থিয় হ'ব পাৰিলে আমি লাহে লাহে বেলেগ বেলেগ যোগাভ্যাস আছে, সৰু সৰু এংকল ষ্ট্ৰেচ বুলি কয়, আমি গোৰোহাকেইটা উঠাবলৈ যত্ন কৰিম, অকণমান পিছফালে হালিবলৈ যত্ন কৰিব লাগে, বহুত যোগাভ্যাস। আৰু তাৰ মেইন আমাৰ প্ৰাণায়ামখিনি যদি শুদ্ধকৈ কৰিব পাৰে, বহুত বেছি টান প্ৰাণায়ামো নহয়, সহজ প্ৰাণায়াম বুলি কয় আমাৰ। দীঘল দীঘলকৈ উশাহ ল'ব লাগে আৰু লাহে লাহে উশাহ এৰিব লাগে, সেইটো এটা ভাল প্ৰাণায়াম হয়। তাৰ লগতে আমি ধ্যান কৰিব পাৰোঁ। ধ্যানটো আপুনি দীঘলকৈ উশাহ ল'ব, উশাহ লৈ মনলৈ মানে চিন্তা আহিবলৈ দিব লাগে, আহিলে লাহে লাহে আপুনি সেইটো অভ্যাস কৰি থাকিলে এটা সময়ত দেখিব উশাহ নিশাহ লওঁতে শ্ল' হ'ব, মনলৈ চিন্তা নোহোৱা অৱস্থা হ'বগৈ। একচুৱেলি সেইটোকে ধ্যানৰ প্ৰক্ৰিয়া বুলি কয়। সেইখিনি অভ্যাস কৰিলে লাহে লাহে হ'ব পাৰিব। এতিয়া কোনো ব্যক্তিয়ে যদি ধৰক 40 বা 50 বছৰ বয়সৰ পৰা য়োগা আৰম্ভ কৰিছে, তেওঁ কেনেধৰণৰ আসনেৰে আৰম্ভ কৰিব দীপান্বিতা বাইদেউ? যিটোৱে মাত্ৰ সুজাতাই ক'লে, সকলো বয়সৰ মানুহৰ কাৰণেই আমি যোগাভ্যাস আগবঢ়াওঁ। একদম আৰম্ভণিতে আমি যিটো ক'লে উশাহ নিশাহৰ অভ্যাস, গতিকে আমি ব্ৰিডিং এক্সাৰচাইজবিলাক দিওঁ একদম আৰম্ভণিতে। তাৰপিছত আমি কিছুমান লুজেনিং এক্সাৰচাইজ বুলি কওঁ, শিথিলীকৰণ ব্যায়াম, সৰু সৰু সূক্ষ্ম ব্যায়াম বুলিও কয়, সেইবোৰ খুব ইফেক্টিভ, বিশেষকৈ বয়সস্থ লোকসকলৰ কাৰণে। সেইবিলাকে দি আমি আৰম্ভ কৰোঁ। তাৰপিছত আমি তেওঁলোকক আসন কৰালোঁ, যিবোৰ একদম সহজ সহজ আসন কৰিব পৰা। আসনবিলাকৰো থিয় হৈ কৰা, বহি কৰা, শুই কৰা, তেনেকুৱাকৈ আছে, পেট পেলাই কৰা, শুই কৰা। যোনেই যেনেকৈ পাৰে, যাৰ প্ৰতিজন ব্যক্তিৰে আমি চাই লওঁ আগতে
তেওঁ শাৰীৰিক ক্ষমতা কিমান বা অসুখ বিসুখ কি আছে সেইবোৰ চাই মেলিহে আমি তেওঁলোকক লাহে লাহে আসনৰ অভ্যাস কৰালোঁ তাৰপিছত আমি সূৰ্য নমস্কাৰ শিকাওঁ সূৰ্য নমস্কাৰৰ এটা প্ৰকাৰ আছে যি চকীত বহি কৰিব পাৰি সূৰ্য নমস্কাৰটো কৰাৰ পিছত ফ্ৰেছ ফিল কৰে এনাৰ্জেটিক ফিল কৰে গতিকে তেনেকুৱা ধৰণকে আমি লাহে লাহে আগবঢ়াই নিওঁ আজিকালি সাধাৰণতে সকলো যোগৰ অনুষ্ঠানবিলাকত আৰু আমাৰো যিটো ব্যাসা যোগা সংস্থান আছে তাতো আমি একদম পুৰা মানে ব্যক্তিজনক চাই লৈ লাহে লাহে একদম কৰিব পৰাকে ধুনীয়াকৈ আৰম্ভ কৰাওঁ মানুহে কেৱল আহিব লাগে আৰু আৰম্ভ কৰিব লাগে হয় কোনো ব্যক্তি যদি ধৰক ইতিমধ্যে কঁকালৰ বিষ বা আঁঠুৰ বিষত আক্ৰান্ত তেওঁ যোগা কৰিব বিচাৰে পাৰে সেইবোৰ বিশেষভাৱে সেইবোৰ আমি যোগা থেৰাপি বুলি কওঁ আঁঠুৰ বিষৰ কাৰণে আছে কঁকালৰ বিষৰ কাৰণে আছে খুব কান্ধৰ বিষ মাইগ্ৰেইন হয় প্ৰতিটো সুস্থতাৰ কাৰণে যোগৰ অভ্যাস আছে একদম সুন্দৰকৈ ধুনীয়াকৈ লাহে লাহে তেওঁলোকে কৰিব পাৰে মধ্য বয়সতো বা বাৰ্ধক্যৰ সময়তো আৰম্ভ কৰিব পাৰে প্ৰত্যেকটো আসনৰে আজিকালি সহজ পদ্ধতিবোৰ ওলাই দিছে মানে সাধাৰণীকৰণ কৰা হৈছে যোগৰ প্ৰকাৰবোৰ সৰলীকৰণ কৰা হৈছে সৰলীকৰণ কৰি আৰু বিশেষকৈ গৱেষণা কৰি প্ৰতিটো ৰোগৰ কাৰণে যোগ অভ্যাস উলিওৱা হৈছে মানুহে সুন্দৰকৈ কৰিব পাৰিব অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে প্ৰিয় শ্ৰোতা আপোনালোকে শুনি আছে আইডৰ বুলনি আৰু আজি আমাৰ আলোচনাৰ বিষয় নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন আৰু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক দীপান্বিতা চানৱাৰকাৰ আৰু সুজাতা শইকীয়া তেওঁলোকে আমাক কৈ আছে যে কি ধৰণে আমি যোগাভ্যাসৰ দ্বাৰা এটি সুস্থ বা নিৰোগী বাৰ্ধক্য পাব পাৰোঁ এতিয়া বয়স বৃদ্ধিটো হ'বই শাৰীৰিকভাৱে সেইটো এটা চিৰন্তন সত্য নহয় জানো কিন্তু দেখাত আমি সকলোৱে ধুনীয়া সুন্দৰ হৈ থাকিব বিচাৰোঁ গতিকে বয়স বৃদ্ধি পলম কৰা বা বলিৰেখা পলমকৈ পৰাটো যোগাসনে সহায় কৰে নেকি নিশ্চয় কৰিব বিশেষভাৱে আজিকালি ফেচ যোগা বুলি কৰা হয় আগৰ পৰাই আছিল কিন্তু আজিকালি মানুহে সেইটো বেছিকৈ বিচাৰে কিছুমান মাছাজ আছে বা ষ্ট্ৰেচিং আছে আমি লিপছটো ধৰা এটা মই একদম চিম্পলকৈ কৈ দিওঁ ই আৰু উ এই দুটা শব্দ এতিয়া ধৰা আমাৰ বিশেষকৈ লিপছৰ কাৰণে ই কৰিলে আমাৰ হয় কি দুটা দীঘল হৈ গ'ল উ কৰিলে সৰু হৈ গ'ল এইটো লিপছৰ মানে ওঠৰ এক্সাৰচাইজ তুমি 20 বাৰ কৰা ৰাতিপুৱা শুই উঠি যেতিয়া তুমি মুখ চুখ ধুলা দাঁত চাত মাজি আমি যেতিয়া মুখখন ধুই তাৰপিছত ই উ এই এনেকৈ যদি 20 টাইমছ 20 বাৰ কৰোঁ দেখিবা এই লিপছৰ গঠনটো ভাল হ'ব আৰু এই গালৰ যিবোৰ গোটেই গালৰ মাংসপেশীবোৰৰ এক্সাৰচাইজ হয় তেনেকুৱা ধৰণৰ বহুত ফেচ যোগা আছে আৰু দ্বিতীয়তে আমি সাধাৰণভাৱে যিখিনি আমি আসন প্ৰাণায়াম সূৰ্য নমস্কাৰ কৰি থাকিম সেইখিনি আমাক ভিতৰৰ পৰা আমাক সুস্থ কৰি ৰাখিব ক্ৰিয়াৰ অভ্যাস কৰিলে আমাৰ মুখৰ উজ্জ্বলতা বাঢ়িব পেটটো চাফা হৈ থাকিলে আমাৰ শৰীৰৰ গোটেই ছিষ্টেমবোৰ আমাৰ ভালদৰে কাম কৰি থাকে আৰু প্ৰাণায়াম কৰিলে মানসিক সুস্থতা থাকিব ধ্যান কৰিলে মানসিক সুস্থতা মনৰ ষ্ট্ৰেছ টেনশ্যনবোৰ যেতিয়া আঁতৰি যাব মুখখন দেখিবলৈ ধুনীয়া উজ্জ্বল আপোনা হৈ পৰিব গতিকে এইবোৰ অভ্যাস নিশ্চয় কৰিলে সুফল পাবই হয় এতিয়া যিসকল ব্যক্তিয়ে ধৰক মধ্য বয়সৰ পৰা এই আসনসমূহ কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে নিশ্চয়কৈ কিন্তু কোনো অভিজ্ঞ যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত নিশ্চয় কৰিব লাগে একদম ঠিক কৈছা তুমি সদায় এজন প্ৰশিক্ষকৰ ওচৰত গৈ কোনটো কৰিব লিমিটেশ্যন বুলি কওঁ আমি কোনটো কি কৰিব লাগে নালাগে সেইটো যোগ প্ৰশিক্ষক এজনেহে আপোনাক দেখুৱাই দিব পাৰিব কৰাব পাৰিব গতিকে কেতিয়াও যোগত এটা শব্দ আছে না হঠাৎ না বলাৎ কেতিয়াও হঠাৎকৈ আৰম্ভ কৰি দিব নালাগে আৰু কেতিয়াও খুব বল প্ৰয়োগ কৰিবলৈ মই নোৱাৰোঁ হালিবলৈ কিন্তু ওপৰত কোনোবা এজনে কৈছোঁ মোক হেঁচি দেচোন ধৰি দেচোন মই হালোঁ সেই বস্তুটো কেতিয়াও কৰিব নালাগে বল প্ৰয়োগ কৰিব নালাগে হঠাৎকৈ আৰম্ভ কৰিব নালাগে সদায় এজন যোগ প্ৰশিক্ষকৰ লগত থাকি শিকি লওক 7 দিন শিকক 10 দিন এমাহ ভালদৰে শিকি তাৰপিছত তেওঁ নিজে ঘৰত ধুনীয়াকৈ অভ্যাস কৰি থাকিব পাৰিব হয় আৰু শিকাবলৈ আপোনালোকৰ দৰে যোগ প্ৰশিক্ষকসকল আছে দে আজিকালিতো বহুতেই আছে এইখিনিতে মই আৰু এটা কওঁ যে আমাৰ খাদ্যাভ্যাসটোৱেও কিন্তু বহুত এটা সুস্থ বয়স বৃদ্ধি কাললৈ যাবলৈ সহায়ক হয় নিশ্চয় কাৰণ আমি যেতিয়া এই বয়সকালত আমাৰ খাদ্যাভ্যাস আমি কণ্ট্ৰল কৰিব লাগে আহাৰৰ ক্ষেত্ৰত 3 প্ৰকাৰৰ আহাৰ বুলি কৈছে সাত্বিক ৰাজসিক আৰু তামসিক আহাৰ
তামসিক আহাৰে আমাক খালে আমাক এলেহুৱা কৰে, এলাৰ্জি কৰে, তেনেকুৱা কৰে। কোনবোৰ আহাৰে কৰে? যিবোৰ খুব বাঢ়ি আমি এদিন ৰান্ধি 3 দিনলৈ থৈ দিছোঁ, উলিয়াই খাই আছোঁ। আজিকালি যে টেমাত আহে, ৰেডি টু ইট ফুডবিলাক আহে, সেইবিলাক খালে আমাৰ তামসিকতাটো বাঢ়ি যায়। সেইটো খাব নালাগে। ৰাজসিক ফুড, যিবোৰ খুব ভাজা পোৰা তেল মছলা দি যে বনায়, খাবলৈ জুতি লাগে, ভাল লাগে, কিন্তু শৰীৰ বা মনৰ পক্ষে একেবাৰে ভাল নহয়। আমি লাহে লাহে কেনেকুৱা ধৰণৰ আহাৰ কৰিব লাগে? যিমানে আমাৰ বয়স বাঢ়ি গ'ল, 60 বছৰ হ'ল, 60 বছৰৰ আগলৈকে আমি যিমান বাৰু খালোঁ, তাৰপিছত আমি আহাৰৰ ওপৰত আমি কণ্ট্ৰল কৰিব লাগে। বিশেষকৈ যিটো সাত্বিক আহাৰ কৈছে যে আমি সিজোৱা যিবোৰ আমি খাওঁ, আমাৰ অসমীয়া খাদ্য পদ্ধতি এটা খুব ভাল আছে। আমি দাইলতে বইল দি দিলোঁ, বিভিন্ন পাচলি দি দিলোঁ, বইল কৰি চিম্পলকৈ ভাত বনালোঁ, অকণমান চাটনি বনাই খালোঁ। ফ্ৰেছ চাটনি কৰোঁ আমি, পুদিনা ল'লোঁ, ধনিয়া ল'লোঁ, অকণমান আদা নহৰু দি বটি ল'লোঁ। সেইকাৰণে কৈছে যিটো বস্তু আমি সতেজতাটো বেছি থাকে, তেনেকুৱা ধৰণৰ ফল মূল খাওঁ। গতিকে এনেকুৱা ধৰণৰ আহাৰবিলাকে আমাৰ শৰীৰো ঠিক থাকে, কাৰণ হজম শক্তিটো লাহে লাহে কমি আহে। গতিকে আমি বেছি ৰাজসিক ফুড খালে হজম কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ খাদ্যাভ্যাসলৈ আমি লাহে লাহে গতি কৰিব লাগে। সম্পূৰ্ণভাৱে নিৰামিষ আহাৰ গ্ৰহণ কৰিব যদি পাৰোঁ, সেইটোতো খুবেই ভাল। আমাৰ শৰীৰটোও ঠিক থাকিব, আমাৰ মনটোও ঠিক থাকিব। হেল্ডি এজিং যিটো কৈছে, হয়, সুস্থ বাৰ্ধক্য অৱস্থালৈ আমাক ৰাখিব, ধুনীয়া সুস্থ কৰি ৰাখিব। হয়, আমাৰ সময় আজি প্ৰায় শেষ হৈ আহিছে। শেষত জানিব বিচাৰিম যে বয়স বৃদ্ধিৰ পিছতো সামাজিকভাৱে আমি নিজকে কিদৰে সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ? প্ৰথমতেই মই কৈছিলোঁ, যোগৰ যেতিয়া পৰিভাষা দিছিল, প্ৰথমে নিজৰ স্বাস্থ্য, তাৰপিছত পৰিয়াল, তাৰপিছত সমাজ, ৰাষ্ট্ৰ, এইদৰে আমি আগবাঢ়ি যাওঁ। সকলোকে সামৰি সকলোকে লগত লৈ আমি যাব লাগিব। সমাজখন এৰি আমি চলিব নোৱাৰোঁ। হয় হয়, নিশ্চয়কৈ। আৰু প্ৰাণায়ামৰ বিষয়ে কওকচোন। সেই বয়সত মানুহৰ সোঁ আৰু বাওঁ মগজুটোৱে অধিক বেলেঞ্চ হৈ যায়। আৰু সেই বেলেঞ্চ হ'বলৈ আমাক আটাইতকৈ বেছি যিটো যোগ অভ্যাসে সহায় কৰে, সেইটো হৈছে প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম। প্ৰাণায়ামৰো নাড়ী শুদ্ধি প্ৰাণায়াম বুলি যদি কওঁ আমি, যিসকলে শিকে বা কৰিছে তেওঁলোকে জানে, নাড়ী শুদ্ধি প্ৰাণায়ামে আমাৰ ৰাইট আৰু লেফ্ট ব্ৰেইনক একদম বেলেঞ্চ কৰি তোলে। আৰু গৱেষণাত পোৱা গৈছে যে 70 বছৰ বয়সত মানুহৰ মানৱীয় বৌদ্ধিকতা একেবাৰে শিখৰ পায়গৈ, মানৱীয় যিবোৰ গুণবোৰ সেইবোৰ। আৰু 60 বছৰৰ পাছত মানুহ এজনৰ মগজুৰ 2টা ভাগে একে সময়তে ব্যৱহাৰ কৰিব পৰা যায়। আৰু ইয়াৰ ফলত বহুত জটিল সমস্যা সমাধান কৰিব পাৰে বা শুদ্ধ চিন্তা তেওঁলোকে ল'ব পাৰে। তাৰ আগতে মানুহে কিছুমান অদৰকাৰী কামৰ পৰা নিজকে অকণমান অনাসক্ত হ'বলৈ লাগে। সেইকাৰণে আমাৰ 4টা আশ্ৰমৰ ক্ষেত্ৰত আছে। একদম প্ৰথম আহিলে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। বানপ্ৰস্থটোৰ কামেই হৈছে যে আমি সাংসাৰিক জীৱনৰ পৰা অকণমান নিজকে আঁতৰাব লাগে। স্বাস্থ্যসন্মত জীৱনশৈলী আমি গঢ়িব লাগিব। তাৰ কাৰণে আমি কিছুমান শাৰীৰিক, মানসিক, বৌদ্ধিক কাম আৰম্ভ কৰিব পাৰোঁ, আৰু যাৰ ফলত 80 বা 90 বছৰ বয়সতো আমাৰ প্ৰতিভাবোৰ আমি বিকশিত কৰিব পাৰোঁ। শেষত শ্ৰোতাসকলক উদ্দেশ্যি দুআষাৰ। বয়স বাঢ়িছে বুলি ভয় কৰাৰ কোনো দৰকাৰ নাই। শৰীৰ, মন, বুদ্ধিৰে সতেজ আৰু তৎপৰ হৈ থকাটোহে আমাৰ বেছি গুৰুত্বপূৰ্ণ। মই এই ক্ষেত্ৰত কওঁ, মানুহে সেই সময়ত নতুন শিল্পকলা শিকক, গান গাওক, সংগীত শিকক, ছবি আঁকিবলৈ শিকক, লিখিবলৈ লওক, বাগিচা কৰক, যাৰ যেনেকুৱা হবি আছে। তাৰপিছত নতুন নতুন ৰন্ধা বঢ়া শিকক, নহয়, কিবা যদি বাদ্যযন্ত্ৰ বজাবলৈ শিকিব বিচাৰিছে, নতুন বাদ্যযন্ত্ৰ বজাবলৈ শিকক, নাচ শিকক, নতুন কামৰ পৰিকল্পনা কৰক। মুঠতে জীৱনটোৰ আনন্দ ল'বলৈ শিকক। আৰু তাৰ কাৰণে সদায় আমি সমাজৰ লগত জড়িত হ'ব লাগিব। আমি কি কৰিম? বন্ধু বান্ধৱীৰ লগত যোগাযোগ ৰাখি হাঁহি ধেমালি কৰক, ফুৰিবলৈ যাওক, আৰু কিছুমান সৰু সৰু কাম, আমি এই বজাৰলৈ যোৱা, নামঘৰলৈ গ'লোঁ, মন্দিৰলৈ গ'লোঁ, এই সামাজিক যিবোৰ অনুষ্ঠান আছে তাৰ লগত যোগাযোগ ৰাখক। চিনেমা চাবলৈ যাওক, থিয়েটাৰ চাবলৈ যাওক, কিছুমান অনুষ্ঠানত ভাগ লওক। এই অনুষ্ঠান, এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাক সদায় মনটো সতেজ কৰি ৰাখিব। গতিকে এনেধৰণৰ কামবোৰ বাদ নিদিব, বৰঞ্চ নতুনকৈ আৰম্ভ কৰক। ঘৰৰ ভিতৰত কেতিয়াও অকলে সোমাই নাথাকিব। ই সকলো বয়সৰ সকলো লোকৰ কাৰণে ভীষণ ধ্বংসকাৰী। মনত ধৰি লওক যে এতিয়াও ভাল কাম কৰিবলৈ বহুত বাকী আছে। এইটো মই এটা একদম শেষত কওঁ, বয়স হোৱাৰ কাৰণে গৌৰৱ কৰক। মই আজি 60 বছৰীয়া হ'লোঁ, মই আজি 70 বছৰীয়া হ'লোঁ, আনন্দেৰে মানুহক কওক। এইবুলি আৰু আনন্দৰে গ্ৰহণ কৰক বয়সকালটো, আৰু সুস্থ হৈ থাকক, আৰু সমাজখনৰ লগত জড়িত হৈ থাকক।
এইটো সময়তো আপুনি সাংসাৰিক কাম কাজৰ পৰা নিজকে অকণমান আঁতৰাই লৈ এনেকুৱা ধৰণৰ কামবোৰত ভাগ লওক, ফূৰ্তি কৰি থাকক, আনন্দেৰে জীৱনটো উপভোগ কৰক। হয়, খুব সুন্দৰ বাৰ্তা এতিয়া আপুনি দিলে বাইদেউ। সুজাতা বাইদেউ, আপুনি শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে? শ্ৰোতাসকলক উদ্দেশ্য কৰি মই এটা কথাই ক'ম, সকলো বয়সৰ মানুহ আহক, যোগ অভ্যাস কৰক, ভালে থাকক। হয়, অতি সুন্দৰ। আজি আপোনালোকে আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ অনুষ্ঠানলৈ আহিল আৰু নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস এই সম্পৰ্কে বৰ সুন্দৰভাৱে আলোচনা কৰিলে। আমি আশা কৰোঁ আমাৰ আজিৰ এই আলোচনাটিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। দীপান্বিতা বাইদেউ আৰু সুজাতা বাইদেউ, আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় লওঁ। নমস্কাৰ। নমস্কাৰ। নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই শীৰ্ষক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে যোগ প্ৰশিক্ষক দীপান্বিতা চান্দৱাৰকাৰ আৰু যোগ প্ৰশিক্ষক সুজাতা শইকীয়াই। প্ৰিয় শ্ৰোতা, মধ্য বয়সতো বা বৃদ্ধ বয়সতো আপুনি যোগাসন কৰিবলৈ আৰম্ভ কৰিব পাৰে আৰু যোগাসনৰ যোগেদি নিজকে সক্ষম আৰু সক্ৰিয় কৰি ৰাখিব পাৰে। গতিকে যোগাসন কৰক আৰু সুস্থ, সক্ৰিয় আৰু নিৰোগী হৈ থাকক আৰু জীৱনটো উদযাপন কৰক। এই আশাৰেই আজি বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ। অনুষ্ঠানটি প্ৰযোজনা কৰিলে পৰিণীতা শইকীয়াই।